নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'ব ওলাইছোঁ এজন ব্যক্তি, তেওঁৰ নাম হ'ল বদন বৰফুকন। মই এইবোৰ কথা কিয় কৈ আছোঁ, কাৰণ ইতিহাসৰ কথাটো জানিলেহে আমি বৰ্তমানটো বুজি পাম। আমি ইতিহাসক বাদ দি বৰ্তমানটো আমি একো পাত্তা নাপাওঁ। কাৰণ কিয় আমি স্কুলত আমাক ইতিহাসৰ বিষয়ে ভালকৈ নিশিকায়। কাৰণ কিয় নিশিকায়? কাৰণ আপোনাৰ ইতিহাস জনাটো, সকলো নাগৰিকে ইতিহাস জনাটো শাসকীয় পক্ষই নিবিচাৰে। কাৰণ সকলোৱে যদি ইতিহাসৰ বিষয়ে জানি যায়, তেতিয়াহ'লে সঁচাটো কি সকলোৱে গম পাই যাব। সেইকাৰণে তেতিয়া আপোনাক মিছা কথা কৈ আপোনাক বুৰ্বক বনাব নোৱাৰিব। তো এইবোৰ কথা মই এইকাৰণে কৈ আছোঁ। এই যিজন বদন বৰফুকন নামৰ মানুহ আছিলে, তেওঁ কি কৰিছিলে, তেওঁৰ বিষয়ে কিয় ক'ব লগা হৈছে? বদন বৰফুকন যেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই ডি ফেক্টৰ ৰুৰাল বুলি কয়, ডি ফেক্টৰ ৰুৰাল আছিলে, তেতিয়া তেওঁ সমসাময়িক পৰ্যায়ত আছিলে। যেতিয়া চাওক, এজন ৰজা যেতিয়া মৰি যায়, তাৰে পিছত আকৌ পৰৱৰ্তী ৰজা হয়। সেই পৰৱৰ্তী যিজন ৰজা, এজন ৰজাৰ ল'ৰা ছোৱালী নাছিলে। ল'ৰা ছোৱালী নাছিল কাৰণে কোন হ'ব? পুতেকটো নায়ে, তো কোনোবা বেলেগ মানুহ এজনক ৰজা বনাব লাগিব। তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিনাৰাম বৰুৱা নামৰ এজন তেওঁৰ পচন্দৰ মানুহক ৰজা চকীত বহালে, আৰু সেই ৰজাজনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মতে কাম কৰে। আৰু সেইটোতে বদন বৰফুকনৰ খং বা তেওঁৰ জেদ বা তেওঁৰ হিংসা বা তেওঁ বিচাৰিছিল যে ৰজাৰ চকীত মোৰ মানুহ এজন বহাম, তেতিয়া মোৰ মতে সকলো হ'ব। কিন্তু সেইটো নহ'ল। পূৰ্ণানন্দ বুঢ়াগোহাঁই বহাই দিলে, সেইকাৰণে তেওঁৰ মতে কামবোৰ হৈ থাকে। তো সেইকাৰণে তেওঁক ডি ফেক্টৰ ৰুলাৰ বুলি কয়। তো এই যিজন ৰজা আপোনাৰ ৰজাজনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মতে কাম কৰে, বদন বৰফুকনৰ মতে কাম নকৰে। সেইকাৰণে বদন বৰফুকনে ৰজাজনৰ বিৰুদ্ধে কিছুমান বিদ্ৰোহ কৰাই দিলে, কিছুমান ৰাজ্যত অশান্তি কৰাব সৃষ্টি কৰিলে। এইবোৰ কৰোঁতে পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁক ধৰিবৰ কাৰণে মানুহ লগালে। এইখিনি মই আগৰ ভিডিঅ'ত কৈছোঁ। তো কথাটো হ'ল কি, এই যে তেওঁক মানৰ পৰা গৈ আনি সৈন্য সামন্ত আনিলে, তেতিয়া আমাৰ অসমক মোটামুটি 15 বছৰ 20 বছৰমান মান ৰজাই আপোনাক শাসন কৰিছিলে, আমাক শাসন কৰিছিলে। সেই কথাটো কিন্তু বেছিভাগ মানুহে নাজানে। তাৰমানে আমাক আহোমে 600 বছৰ শাসন কৰিছে বুলি জানে, কিন্তু 600 বছৰ যে শাসন কৰিছে তাতো গণ্ডগোল আছে। কাৰণ প্ৰথম 30 বছৰটো তেওঁলোকৰ আৰম্ভণিতে লাগিছে। পিছত আপোনাৰ মান ৰজাই শাসন কৰিছে। মান ৰজাই শাসন কৰা টাইমখিনি উলিয়াই দিব লাগিব। তো সেইবোৰ কথা আছে। আৰু দ্বিতীয় কথা আছে কি, যেতিয়া ব্ৰিটিছক আপোনাৰ গৌৰীনাথ সিংহই গৈ কিনে ভৰিত ধৰিছে। ভৰিত ধৰাৰ পিছতহে ব্ৰিটিছ আহিছে। প্ৰথম আহি কিনে আহোম ৰজাক তেওঁলোকে চাপৰ্ট দি থৈ গুচি গৈছে। তাৰপিছত ছেকেণ্ডবাৰ ব্ৰিটিছ কেতিয়া আহিলে, সেই কাহিনীটো মই কৈ আছোঁ। ছেকেণ্ডবাৰ ব্ৰিটিছ আহিলে যেতিয়া আপোনাৰ মান ৰজাই অসমত এজন নিজৰ পচন্দ, এই বদন বৰফুকনৰ পচন্দৰ মানুহ এজনক ৰজা পাতিলে, আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই হাৰি গ'ল, তেওঁৰ মানুহ হাৰি গ'ল। তো এইবাৰ বদন বৰফুকনৰ মানুহ ৰজা হ'ল। কিন্তু বদন বৰফুকনৰ যিজন ৰজা হ'ল, সেইজনে মান ৰজাক টেক্স দিব লাগে, বছৰত বহুত কোটি টকা টেক্স দিব লাগে। সেই টেক্সখিনি তেওঁলোকে দিব বিচৰা নাছিল। তেওঁলোকে ভাবিছিল যে ইফালে ৰাজ্য চলাম নে ইফালে টেক্স দিম। তো এটা কাম কৰোঁ, মান ৰজা যিটো ৰাস্তাৰে অসমলৈ আহে, মানুহ পঠায়, এজেণ্ট পঠায় টেক্স নিবলৈ, সেই ৰাস্তাটোত যিখন দলং আছে, সেই দলংটো ভাঙি দিওঁ, ৰাস্তাটো ভাঙি দিওঁ। এইটো মাথা মাৰিলে বদন বৰফুকনে। কাৰণ বদন বৰফুকনটো একদম চিয়ানা মানুহ আছিলে, ধুৰন্ধৰ মানুহ আছিলে। তো তেওঁ দলং ভাঙি দিয়ে, ৰাস্তা ভাঙি দিয়ে। তো সেই কথাটো মান ৰজাই যেতিয়া এজেণ্ট পঠায়, তেতিয়া এজেণ্টে গৈ কৈ দিয়ে যে ছাৰ, আমি টেক্স ল'ব গৈছিলোঁ, কিন্তু যিটো ৰাস্তাইদি গৈছিলোঁ ৰাস্তাটোতে গাঁটা খান্দি থৈ দিছে, দলং ভাঙি থৈ দিছে, ৰাস্তাই ব্লক কৰি থৈ দিছে। তেতিয়া মান ৰজাৰ আৰু খং উঠি গ'ল। খং উঠি আহি আকৌ অসমক আক্ৰমণ কৰিলে। এইবাৰ আৰু ভয়ংকৰ আক্ৰমণ। তাৰে পিছত কি হ'ল, এই বদন বৰফুকন পলাই গ'ল। এইবাৰ আকৌ সি পলাই গ'ল। সি পলাই গ'ল, তাৰ মানুহবোৰ পলাই গ'ল।
তাৰ যিবিলাক সমৰ্থন আছিল সেইবিলাক পলাই গ'ল, গৈ কিনে সকলো মানে কলকাতাত আশ্ৰয় লৈছে। এতিয়া কি হ'ল, মান ৰজাই আকৌ বেলেগ এজনক ৰজা পাতিলে, কাৰণ ই টেক্স নিদিয়া হ'ল, কাৰণ সেইকাৰণে খং উঠি গ'ল। যেতিয়া বেলেগ এজন ৰজা পাতিলে তেতিয়া সেই মানৰ যিবিলাক সৈন্য আছিলে তেওঁলোকে ব্ৰিটিছক কৈ আছিলে, কলকাতাত গৈ কিনে কৈ আছিলে যে এই বৰফুকনৰ মানুহখিনিক উলিয়াই দিয়ক, আৰু যিবিলাক পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মানুহ আছে তেওঁলোককো উলিয়াই দিয়ক, আমি তেওঁলোকক মাৰিম, কাৰণ তেওঁলোকে আমাৰ লগত বদমাচি কৰিছে, বেইমানি কৰিছে। তো ব্ৰিটিছে আৰু ওলাই দিব বিচৰা নাই, কাৰণ কিয় তেওঁলোকক ৰাখিলেও কিবা লাভ হ'ব এইটো ভাবিছে। তাৰপিছত কি কৰিলে, মান সেনাই মানে ব্ৰিটিছ সেনাক মানে আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি দিয়াৰ লগে লগে ব্ৰিটিছ সেনাৰ খং উঠি গ'ল, কাৰণ কিয় তেওঁলোকে ভাবিছে চালা আমি ইমান বঢ়িয়াকৈ বিজনেছ কৰি আছোঁ, একো ডিষ্টাৰ্ব কৰা নাই, আমাক আহি ডিষ্টাৰ্ব কৰিছে। তো ব্ৰিটিছ সেনাৰ খং উঠি কিনে ব্ৰিটিছ সেনাই এবাৰ মান সেনাক দগৰা মাৰ দিলে, মাৰি খেদি মানে পঠাই দিলে। পঠাই আপোনাৰ ম্যানমাৰৰ ইয়াণ্ডাবু নামৰ এটা ঠাই আছে, সেই ঠাইলৈকে গৈছে, আৰু যাব পাৰিলে হয় কিন্তু ইমান নগ'লে আৰু, কাৰণ তেওঁলোকৰতো আৰু অসমৰ ওপৰত চকু নাছিলে, এইটো ঘটনাক্ৰমেহে হৈছে গোটেই কাহিনীটো। তো তাতে ইয়াণ্ডাবুত মানে এটা চুক্তি কৰিলে, এগ্ৰিমেণ্ট, সেই চুক্তিখনৰ নামেই হ'ল ইয়াণ্ডাবু, ট্ৰিটি অফ ইয়াণ্ডাবু, আৰু সেই এগ্ৰিমেণ্টখন হৈছিলে 1826 চনত। তো এইখিনি কথা মানে আমি জনাটো প্ৰয়োজন, কাৰণ আমি এইখিনি কথা জানিলেহে মানে বহুত পইণ্টবিলাক বিচাৰি পাম। তো ঠিক আছে, ধন্যবাদ। এইজনেই আছিল বদন বৰফুকন, যি মানে গোটেই কাহিনীটো কৰি দিছে। ঠিক আছে, ধন্যবাদ।